গোৱালপাৰাৰ আদৰ্শ কৃষক উপেন্দ্ৰ ৰাভালৈ অসম গৌৰৱ বঁটা। সমগ্ৰ জিলা কৃষকৰ মাজত আনন্দৰ লহৰ। ভোগালী বিহুৰ উলহ মালহৰ মাজতে গোৱালপাৰা জিলাৰ কৃষকলৈ আহিল এটি সুখৰ খবৰ। গোৱালপাৰাৰ আদৰ্শৰ কৃষক উপেন্দ্ৰ ৰাভালৈ অসম চৰকাৰে আগবঢ়াইছে অসম গৌৰৱ বঁটা। কলা ধানৰ খেতি কৰি বিখ্যাত হৈ পৰা গোৱালপাৰা জিলাৰ কৃষ্ণাৰ কাষৰীয়া আমগুৰিপাৰা গাঁৱৰ কৃষকগৰাকীক এইবেলি প্ৰদান কৰা হ'ব অসম গৌৰৱ বঁটা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে কৃষকগৰাকীৰ নাম ঘোষণা কৰাৰ পিছতেই গোৱালপাৰাৰ কৃষক ৰাইজৰ মাজত আনন্দৰ হাঁহি বিৰিঙাইছে। উল্লেখ্য যে 2011 চনত ৰাজস্থানৰ জয়পুৰৰ পৰা অনা 1 কিলোগ্ৰাম কলা ধানৰ বীজৰ মাত্ৰ এটা বীজৰ পৰাই ধানৰ গজালি ওলোৱাত সেইটো ধানৰ গজালিৰে খেতি কৰি বিখ্যাত হৈ পৰে কৃষকগৰাকী আৰু তেতিয়াৰে পৰা কলা ধানৰ খেতি কৰি কৃষি বিপ্লৱ গঢ়ি তুলিবলৈ সক্ষম হয় কৃষকগৰাকীয়ে। শেহতীয়াভাৱে ভূপেন্দ্ৰ ৰাইচ নামেৰে জনাজাত এই বিশেষ কলা ধান বিধৰ খেতি কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে কৃষকগৰাকী। যাৰ ফলত কৃষকগৰাকীয়ে উৎপাদন কৰা ধান দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বৰ্তমান ইংলেণ্ড, ডুবাই, নিউজিলেণ্ড, ইউৰোপ, জাপান, কোৰিয়া আদি দেশলৈও ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। এইগৰাকী উদ্যমী কৃষকে অসম গৌৰৱ বঁটাৰ বাবে চৰকাৰে তেওঁৰ নাম বাছনি কৰাৰ বতৰা লাভ কৰি উৎফুল্লিত হৈ পৰিছে। সন্মানীয় বঁটাটোৰ বাবে তেওঁৰ নাম ঘোষণাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় কৃষকগৰাকীয়ে। এই বঁটাই জিলাখনৰ লগতে ৰাজ্যৰ কৃষকসকলৰ দুগুণ উৎসাহিত কৰিব বুলি মন্তব্য কৰে অসম গৌৰৱৰ বাবে নিৰ্বাচিত কৃষক উপেন্দ্ৰ ৰাভাই। নমস্কাৰ ল'ব। প্ৰথমে আজি আমাৰ ভোগালী বিহু এই আনন্দ দিনতো এতিয়া সংবাদমেল মতে মই জানিব পৰা মতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱতে সংবাদমেল যোগেদি জানিব পৰা মতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যিহেতু অসম গৌৰৱ বঁটা নাম ঘোষণা কৰিলে ইয়াত মোৰ নাম প্ৰকাশ পাইছে আৰু এই প্ৰকাশ পোৱাৰ পিছত মই জানিব পৰা মতে মোক ইমান আনন্দিত লাগিছে। কৰাৰ পিছত মই অসম চৰকাৰক এইখিনিয়ে ধন্যবাদ দিম যিহেতু মোৰ লগতে ভৱিষ্যতত উঠি অহা প্ৰজন্মবিলাক যাতে খেতিৰ ক্ষেত্ৰত বা যিকোনো ভাল কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যোৱাৰ কাৰণে তেওঁলোকে এটা সাহস পাব। সেইকাৰণে মই অসম চৰকাৰক ধন্যবাদ যাচিলোঁ। এতিয়া এই কলা ধানবিলাক এতিয়া 2011 চনৰ পৰা মাত্ৰ এটা ধানৰ পৰা মই আৰম্ভ কৰি আজি 1000 বিঘা খেতি কৰি আছোঁ আৰু এই চাউলবিলাক অকল অসমতে সীমাবদ্ধ নাই, অসমৰ বাহিৰত ভাৰতৰ বিভিন্ন ৰাজ্যত দিল্লী, মুম্বাই, তাজ হোটেল, এই হিমাচল প্ৰদেশ, তামিলনাডু, কেলকাতা এইবিলাক ঠাইৰ উপৰিও বিদেশত ডুবাই, লণ্ডন, নিউজিলেণ্ড এইবিলাক ঠাইত আমি ৰপ্তানি কৰি আছোঁ। এতিয়া এই সংবাদমেল পৰা জনাৰ পিছত অকল আমাৰ গোৱালপাৰা জিলাৰে নহয় অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিবিলাকে মোক এই শুভেচ্ছা জনাই আছে। অলপ আগতে আমাৰ উপায়ুক্ত ছাৰে মোলৈ এটা শুভেচ্ছা বাণী জনাল।